নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই চেনেল অনন্ত জ্ঞান কোচ। আহক আজি আমি আলোচনা কৰোঁ আহিবলগীয়া আপাৰ প্ৰাইমাৰী টেট অৰ্থাৎ উচ্চ প্ৰাথমিক টেট এক্সামৰ সিলেবাছৰ অন্তৰ্গত সংবিধানৰ মূল ধাৰণা, সংবিধানৰ প্ৰকাৰ, ভাৰতীয় সংবিধান, প্ৰস্তাৱনা, মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য আদিৰ ওপৰত উদ্ভৱ হোৱা কিছু সম্ভাৱ্য প্ৰশ্ন উত্তৰ। So let's start. আজি প্ৰথম প্ৰশ্ন, how many articles, parts and schedules are in Indian Constitution? ভাৰতীয় সংবিধানৰ কিমানটা অনুচ্ছেদ, কিমানটা অংশ আৰু কিমানটা অনুসূচী আছে? অপশ্যন এ 395 articles, 22 parts and 12 schedules. Option B 396 articles, 23 parts and 11 schedules. Option C 397 articles, 24 parts and 14 schedules. So ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে 395 articles, 22 parts and 12 schedules. Option A. অৰ্থাৎ ভাৰতীয় সংবিধানৰ 395টা অনুচ্ছেদ, 22টা অংশ আৰু 12টা অনুসূচী আছে। এইটো হৈছে শুদ্ধ উত্তৰ। ইয়াতে এটা কনফিউজন এটা আহে যে বৰ্তমান সময়ত আমাৰ আৰ্টিকলৰ সংখ্যা কিছু বাঢ়িছে আৰু অংশৰ সংখ্যাও কিছু বাঢ়িছে। সো বৰ্তমান সময়ত আমাৰ আৰ্টিকল 395ৰ পৰা গৈ পেলাই আমাৰ হৈছে 370 আৰু পাৰ্ট গৈ পেলাই 22ৰ পৰা হৈছে 25 পাৰ্ট, শিডিউলছ 12টাই আছে। যদিও আৰ্টিকলৰ সংখ্যা বাঢ়িছে তথাপি মূল আৰ্টিকল 395 আছে বা মূল পাৰ্টো 22 আছে। উদাহৰণস্বৰূপে যদি আমি ফাণ্ডামেণ্টেল ডিউটিজৰ কথাটো যাওঁ, ফাণ্ডামেণ্টেল ডিউটিজটো 15(1) আৰ্টিকলৰ এ অংশৰ লগত জড়িত। ইয়াত আপোনালোকে দেখিছে 51A, এইটো এটা সাব আৰ্টিকল। ঠিক তেনেধৰণে ফাণ্ডামেণ্টেল ডিউটিজটো চতুৰ্থ অংশৰ এৰ লগত জড়িত। ইয়াত দেখা পাইছে আপোনালোকে যে সাব আৰ্টিকল বাঢ়িছে বা সাব অংশহে বাঢ়িছে, ডাইৰেক্টলি অনুচ্ছেদৰ সংখ্যা বঢ়া নাই বা ঠিক তেনেধৰণে পাৰ্টৰ সংখ্যাও বঢ়া নাই, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু মেড দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? অৰ্থাৎ ভাৰতীয় সংবিধানখন কোনে প্ৰণয়ন কৰিছিল? ব্ৰিটিছ পাৰ্লিয়ামেণ্ট, ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট, কনষ্টিটিউৱেণ্ট এছেম্বলি। চ' ৰাইট এনচাৰ ইজ অপশ্যন চি, কনষ্টিটিউৱেণ্ট এছেম্বলি, অৰ্থাৎ সংবিধান সভা। সংবিধান সভাই ভাৰতীয় সংবিধানখন প্ৰণয়ন কৰি উলিয়াইছিল। নেক্সট, when was the Indian Constitution adopted? ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল? 26 জানুৱাৰী 1950, 26 নৱেম্বৰ 1949, 15 আগষ্ট 1950। চ' শুদ্ধ উত্তৰটো হৈছে 26 নৱেম্বৰ 1949, অৰ্থাৎ 26 নৱেম্বৰ 1949 চনত ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল। নেক্সট, when was Indian Constitution was executed? অৰ্থাৎ ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? 26 নৱেম্বৰ 1949, 26 জানুৱাৰী 1950, 15 আগষ্ট 1947। চ' শুদ্ধ উত্তৰটো হৈছে 26 জানুৱাৰী 1950, 26 জানুৱাৰী 1950 চনত ভাৰতীয় সংবিধান কাৰ্যকৰী কৰা হৈছিল। So next, how many states and union territories in Indian Union? So ভাৰতবৰ্ষত কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল বৰ্তমান আছে? 28 states, 8 union territories, 29 states, 8 union territories. Option C 30 states and 9 union territories. So ইয়াৰ ভিতৰতে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 28 states and 8 union territories, অৰ্থাৎ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল। এইখিনিতে বন্ধুসকল এটা কথা মনত ৰাখিব যে আমাৰ কিছুদিনৰ আগতে আমাৰ ৰাজ্যৰ সংখ্যা 29 আছিল আৰু কেন্দ্ৰীয় শাসিত অঞ্চল 7খন আছিল। তাৰপিছতে আমাৰ জম্মু আৰু কাশ্মীৰক, যিখন ৰাজ্যৰ মৰ্যাদা আঁতৰাই এখন কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হ'ল আৰু লগতে জম্মু কাশ্মীৰক দুটা ভাগত ভাগ কৰা হ'ল, এটা জম্মু কাশ্মীৰ আন এখন লাডাখ। চ' ইয়াৰ লগে লগে আমাৰ এখন ৰাজ্য কাট খাই গ'ল আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা বাঢ়ি গ'ল, যাৰ ফলত ৰাজ্য আমাৰ 28খন হ'ল, এখন কমি, আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দুখন বাঢ়ি 9খন হৈ গ'ল। তাৰপিছতে আকৌ দাদ্ৰা আৰু নগৰ হাভেলী আৰু দমন এণ্ড ডিউ, যি দুখন আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, সেই দুখন কেন্দ্ৰীয় শাসিত অঞ্চলক এখন কৰি পেলোৱা হ'ল, যাৰ ফলত 9খনৰ পৰা কেন্দ্ৰীয় শাসিত অঞ্চল এখন কমি পেলাই 8খন কেন্দ্ৰীয় শাসিত অঞ্চল হ'ল। আল্টিমেটলি আমাৰ সৰ্বমুঠ বৰ্তমান 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
Next, when and by which amendment the word socialist and secular were incorporated in the preamble? অৰ্থাৎ কেতিয়া আৰু কোনটো সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু সেকুলাৰ যেটো ধৰ্মনিৰপেক্ষ শব্দটো অন্তৰ্ভুক্ত কৰা হৈছে প্ৰস্তাৱনাত সো ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে 42nd amendment 1976 অৰ্থাৎ 1976 চনৰ 42তম সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা অন্তৰ্ভুক্ত কৰা হৈছিল Next, who can declare emergency power in India? অৰ্থাৎ কোনে ভাৰতত জৰুৰী অৱস্থাৰ ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী নে মন্ত্ৰীসভা সো শুদ্ধ উত্তৰটো হৈছে প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়েহে জৰুৰী অৱস্থাৰ ঘোষণা কৰিব পাৰে মনত ৰাখিব ৰাষ্ট্ৰপতি তিনি ধৰণৰ জৰুৰী অৱস্থাৰ ঘোষণা কৰিব পাৰে এটা হৈছে ন্যাশনাল ইমাৰ্জেন্সি যেটো 352 নং অনুচ্ছেদত আছে অৰ্থাৎ জাতীয় জৰুৰী অৱস্থা ষ্টেট ইমাৰ্জেন্সি ৰাজ্যিক জৰুৰী অৱস্থা আৰু ফিনান্সিয়েল ইমাৰ্জেন্সি অৰ্থাৎ বিত্তীয় জৰুৰী অৱস্থা ন্যাশনাল ইমাৰ্জেন্সি 352 ষ্টেট ইমাৰ্জেন্সি 356 নং অনুচ্ছেদ মতে আৰু ফাইনান্সিয়েল ইমাৰ্জেন্সি 360 নং অনুচ্ছেদ অনুসৰি ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে Next, who is the real head of parliamentary system of government in India? অৰ্থাৎ ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰত প্ৰকৃত মুৰব্বী বুলি কাক কোৱা হয় প্ৰেসিডেন্ট কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই দ্য প্ৰাইম মিনিষ্টাৰ সো সংসদীয় পদ্ধতিৰ চৰকাৰত অৰ্থাৎ ভাৰতবৰ্ষত প্ৰকৃত মুৰব্বী হৈছে কাউন্সিল অফ মিনিষ্টাৰ্ছ হেডেড বাই প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ মন্ত্ৰীসভা য'ত প্ৰধানমন্ত্ৰী হেড হৈ থাকে তেওঁলোকে হৈছে প্ৰকৃত মুৰব্বী কিন্তু এখন সাধাৰণতে এখন দেশত ৰাষ্ট্ৰৰ মুৰব্বী বুলি ৰাষ্ট্ৰপতিক কোৱা হয় কিন্তু ভাৰতবৰ্ষত ৰাষ্ট্ৰপতি হৈছে নমিনেল হেড অৰ্থাৎ নামমাত্ৰ মুৰব্বী হয় প্ৰকৃত মুৰব্বী হৈছে প্ৰধানমন্ত্ৰীৰ লগত তেওঁৰ মন্ত্ৰীসভাখন নেক্সট হু ক্যান ডিজলভ দ্য লোকসভা অৰ্থাৎ লোকসভা কোনে ভংগ কৰিব পাৰে পাৰ্লিয়ামেণ্ট প্ৰাইম মিনিষ্টাৰ পাৰ্লিয়ামেণ্ট অন দ্য এডভাইচ অফ প্ৰাইম মিনিষ্টাৰ সো শুদ্ধ উত্তৰটো হৈছে পাৰ্লিয়ামেণ্ট অন দ্য এডভাইচ অফ প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুযায়ী সংসদে লোকসভা ভংগ কৰিব পাৰে নেক্সট ইণ্ডিয়া borrowed parliamentary system of government from which of the following countries অৰ্থাৎ যেটো সংসদীয় পদ্ধতিৰ ব্যৱস্থা ভাৰতবৰ্ষত সেই ব্যৱস্থাটো কোনখন দেশৰ পৰা অনা হৈছিল USA কানাডা ইউনাইটেড কিংডম USA অৰ্থাৎ আমেৰিকা ইউনাইটেড কিংডম অৰ্থাৎ ইংলেণ্ডৰ কথা কোৱা হৈছে সো সংসদীয় পদ্ধতিৰ ব্যৱস্থাটো অনা হৈছিল ইউনাইটেড কিংডম অৰ্থাৎ ইংলেণ্ডৰ পৰা মনত ৰাখিব ইংলেণ্ডৰ পৰা নেক্সট who was the interim chairman of Constituent Assembly অৰ্থাৎ ভাৰতীয় সংবিধান সভাৰ প্ৰধান অধ্যক্ষ কোন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সচিদানন্দ সিনহা BN ৰাও সো শুদ্ধ উত্তৰটো হৈছে অপচন বি সচিদানন্দ সিনহা ভাৰতীয় সংবিধান সভাৰ সভাপতি বুলি ক'লে সাধাৰণতে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ হ'ব কিন্তু যদি ইন্টাৰিম চেয়াৰম্যান থাকে অৰ্থাৎ প্ৰধান অধ্যক্ষ তেতিয়া কিন্তু সচিদানন্দ সিনহাই শুদ্ধ উত্তৰ হ'ব সো অপচন বি ইজ দ্য ৰাইট আনসাৰ পিছৰ প্ৰশ্ন লৈছো which of the following one is correct in relation Indian Constitution so ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ ফেডাৰেল কনষ্টিটিউচন ইউনিটাৰী কনষ্টিটিউচন কোৱাসি ফেডাৰেচন এটা শুদ্ধ উত্তৰটো হৈছে অপচন সি কোৱাসি ফেডাৰেচন অৰ্থাৎ ভাৰতীয় সংবিধানখন এখন অৰ্থ যুক্তৰাষ্ট্ৰীয় সংবিধান ফেডাৰেল কনষ্টিটিউচন নহয় যুক্তৰাষ্ট্ৰীয় নহয় আৰু একাত্মক সংবিধানো নহয় ইউনিটাৰীও নহয় একাত্মক আৰু যুক্তৰাষ্ট্ৰীয় সংমিশ্ৰণ বুলি কোৱা হয় অৰ্থাৎ কোৱাসি ফেডাৰেচন ইজ দ্য ৰাইট আনসাৰ Next, under which article the Indian Constitution is amended? কিমান নং আৰ্টিকলৰ জৰিয়তে অনুচ্ছেদৰ জৰিয়তে ভাৰতীয় সংবিধানখন সংশোধন কৰিব পৰা যায় আৰ্টিকল 356 আৰ্টিকল 368 আৰ্টিকল 352 সো শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 368 অৰ্থাৎ 368 নং অনুচ্ছেদৰ জৰিয়তে ভাৰতীয় সংবিধান সংশোধনৰ ব্যৱস্থা আছে
Next, which part of Indian Constitution related to fundamental rights? অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অংশত ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰসমূহৰ কথা কোৱা হৈছে? পাৰ্ট 2, পাৰ্ট 3, পাৰ্ট 4. সো শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, পাৰ্ট 3, 3 নম্বৰ অংশত মৌলিক অধিকাৰসমূহৰ কথা কোৱা হৈছে। পিছৰ প্ৰশ্ন, which part of Indian Constitution related to fundamental duties? অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যসমূহৰ কথা কোৱা হৈছে? পাৰ্ট 3, পাৰ্ট 4, পাৰ্ট 4A. So right answer is option C, part 4A. 4 নম্বৰ অংশৰ 8 মৌলিক কৰ্তব্যসমূহৰ কথা কোৱা হৈছে। Next, when and by which amendment right to property has been abolished from the list of fundamental rights? So মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰটো কেতিয়া আৰু কোনটো সংশোধনীৰ জৰিয়তে এবলিশ কৰা হৈছিল, আঁতৰোৱা হৈছিল? 42nd Amendment 1976, 44th Amendment 1978, 52 Amendment 1985. So right answer is 44th Amendment 1978. 1978 চনৰ 44তম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰৰ পৰা বাদ কৰা হৈছিল। Next, which is not a part of government? চৰকাৰৰ কোনটো অংগ নহয়? Legislature, Executive, Judiciary, Preamble. গতিকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰিএম্বল। প্ৰিএম্বল ইজ নট এ পাৰ্ট অফ গভৰ্ণমেণ্ট। প্ৰস্তাৱনা চৰকাৰৰ অংগ নহয়। আমি সকলোৱে জানো যে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্যিক চৰকাৰৰ মুঠতে অংগ 3টা, এটা বিধানমণ্ডল, 2 নম্বৰ কাৰ্যপালিকা আৰু 3 নম্বৰ হৈছে ন্যায়পালিকা। প্ৰস্তাৱনা কেতিয়াও হ'ব নোৱাৰে। নেক্সট, দ্য ফাৰ্ষ্ট ৰিটেন কনষ্টিটিউশ্যন ইজ। বিশ্বৰ প্ৰথম লিখিত সংবিধানখন হৈছে কনষ্টিটিউশ্যন অফ USA, কনষ্টিটিউশ্যন অফ UK, ইণ্ডিয়ান কনষ্টিটিউশ্যন। শুদ্ধটোৰ উত্তৰটো হৈছে কনষ্টিটিউশ্যন অফ USA। আমেৰিকাৰ সংবিধানখনেই হৈছে বিশ্বৰ প্ৰথম লিখিত সংবিধান। নেক্সট, দ্য কনষ্টিটিউশ্যন ইজ আনৰিটেন। অৰ্থাৎ তলৰ কোনখন অলিখিত সংবিধান? USA, UK, Russia. So right answer is UK. UK means United Kingdom, অৰ্থাৎ ইংলেণ্ড। ইংলেণ্ডৰ সংবিধানখনেই হৈছে এখন অলিখিত সংবিধান, বাকী ৰাছিয়া আৰু আমেৰিকাৰ সংবিধান লিখিত। নেক্সট, দ্য কনষ্টিটিউশ্যন ইজ ফ্লেক্সিবল। USA, UK, ইণ্ডিয়া। চ' কোনখন সংবিধান নমনীয়? ফ্লেক্সিবল মিনছ নমনীয়, সংশোধন পদ্ধতিটো সহজ। USA, UK, ইণ্ডিয়া। চ' ৰাইট এনচাৰ ইজ অপশ্যন বি, ইংলেণ্ড, UK। ইংলেণ্ডৰ সংবিধান সংশোধন পদ্ধতি নমনীয় অৰ্থাৎ সহজ। আমেৰিকাৰ সংবিধান সংশোধন পদ্ধতি যথেষ্ট জটিল প্ৰকৃতিৰ, আৰু ইণ্ডিয়াৰ সংবিধান সংশোধন প্ৰকৃতি জটিলো নহয় সহজো নহয়, দুয়োটাৰ মিক্স। ফ্লেক্সিবল এণ্ড ৰিজিড দুয়োটাৰ মিক্স হয়। নেক্সট, Indian constitution is flexible constitution, rigid constitution, mixed constitution. So ইয়াৰ আগতে কৈছোঁ মই যে ভাৰতীয় সংবিধানখন হৈছে ফ্লেক্সিবল আৰু ৰিজিড দুয়োটাৰে সংমিশ্ৰণ, এখন সংমিশ্ৰিত সংবিধান। নমনীয় আৰু জটিল, কিছু বিষয় ভাৰতীয় সংবিধানৰ সংশোধন জটিল আৰু কিছু বিষয় সহজ, গতিকে মিক্সড কনষ্টিটিউশ্যন। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। Next question, who was the president of the drafting committee of Constituent Assembly? So সংবিধান সভাৰ যিখন খচৰা কমিটি আছিল সেই খচৰা কমিটিখনৰ সভাপতি কোন আছিল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, ডক্টৰ আম্বেদকাৰ, ডক্টৰ সচিদানন্দ সিনহা। So right answer is option B, ডক্টৰ B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰে আছিলে সংবিধান সভাৰ খচৰা কমিটিখনৰ সভাপতি, কিন্তু ডাইৰেক্ট সংবিধান সভাৰ সভাপতি ক'লে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এটা কথা মনত ৰাখিব
আমাৰ সংবিধান সভাৰ যিখন খচৰা কমিটি তাত সভাপতিৰ বাহিৰে আৰু 6জন সদস্য আছিল সেই সদস্যকেইজনৰ নামো মনত ৰখাটো ভাল পৰীক্ষা কেতিয়াবা আহি যায় সো সেই সদস্যজন হৈছে এন গোপালস্বামী আয়েংগাৰ আল্লাদ কৃষ্ণস্বামী আয়াৰ কে মুন্সি সৈয়দ মোহাম্মদ সাদুল্লাহ এন মাধৱ ৰাও আৰু 6 নম্বৰজন হৈছে ডিপি খাইতান ইয়াৰ মাজত আৰু এটা মনত ৰাখিবলগীয়া কথা আছে আমাৰ 4 নম্বৰ যিজন সৈয়দ মোহাম্মদ সাদুল্লাহ তেখেতে অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল মনত ৰাখিব তেখেত অসমৰ আছিল নেক্সট হাউ মেনি টাইমছ টু কমপ্লিট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানখন প্ৰণয়ন কৰিবলৈ কিমান সময়ৰ প্ৰয়োজন হৈছিল 2 years 11 months 18 days 2 years 11 months 11 days 3 years 11 months 18 days সো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2 বছৰ 11 মাহ 18 দিন লাগিছিল ভাৰতীয় সংবিধানখন প্ৰণয়ন কৰি উলিয়াবৰ বাবে নেক্সট the preamble of Indian Constitution the right chronology is so ভাৰতীয় প্ৰস্তাৱনাৰ ক্ষেত্ৰত শুদ্ধ ক্ৰমটো হৈছে অপশ্যন এ sovereign socialist secular democratic republic socialist secular sovereign republic democratic socialist secular sovereign so শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আমি জানো প্ৰস্তাৱনাটো যদি অধ্যয়ন কৰোঁ আমি দেখিম তাত কোৱা হৈছে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য অৰ্থাৎ sovereign socialist secular democratic republic option A is the right answer next how many subjects are there in union list of Indian constitution ভাৰতীয় সংবিধানৰ কেন্দ্ৰীয় সূচীত কিমানটা বিষয় আছে 161 52 so right answer is option A 100 কেন্দ্ৰীয় সূচীত 100টা বিষয় আছে আমি জানো যে চৰকাৰৰ ক্ষমতা বিভাজনৰ তিনিখন তালিকা আছে কেন্দ্ৰীয় তালিকা ৰাজ্যিক তালিকা আৰু উমৈহতীয়া তালিকা সো কেন্দ্ৰীয় তালিকাত বিষয় আছে 100টা য'ত আগতে 97 বিষয় আছিল ৰাজ্যিক তালিকাত আছে 61 বিষয় য'ত আগতে 66 বিষয় আছিল ঠিক তেনেধৰণৰ উমৈহতীয়া তালিকাত বিষয় আছে 52 য'ত আগতে 47 বিষয় আছিল মনত ৰাখিব next which is not a fundamental right right to equality right to freedom consumer right so right answer is option C consumer right মৌলিক অধিকাৰ অন্তৰ্গত নহয় next so আমাৰ বাকি যিসমূহ মৌলিক অধিকাৰ আছে আমাৰ মুঠতে মৌলিক অধিকাৰ 7টা আগতে মৌলিক অধিকাৰ 6টা আছিল কিন্তু বৰ্তমান আমাৰ যেটো শেষৰ অধিকাৰ দি আছে ৰাইট টু প্ৰাইমাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষাৰ অধিকাৰো মৌলিক অধিকাৰ অন্তৰ্ভুক্ত বৰ্তমান গতিকে এই প্ৰাথমিক শিক্ষাৰ অধিকাৰৰ সৈতে মৌলিক অধিকাৰ মুঠতে 7টা হেকেটা হৈছে ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ এডুকেশ্যনেল কালচাৰেল ৰাইট শিক্ষাৰ সংস্কৃতিৰ অধিকাৰ ৰাইট টু ৰিলিজিয়ন ধৰ্মীয় অধিকাৰ ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ সাংবিধানিক প্ৰতিকাৰ অধিকাৰ এণ্ড ৰাইট টু প্ৰাইমাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষাৰ অধিকাৰ পিছৰ প্ৰশ্ন হাউ মেনি ফাণ্ডামেণ্টেল ডিউটিজ অফ ইণ্ডিয়ান চিটিজেন্স ভাৰতীয় নাগৰিকসকলৰ বৰ্তমান মৌলিক কৰ্তব্যৰ সংখ্যা কিমান সো 10 11 12 শুদ্ধ উত্তৰ হৈছে 11টা মৌলিক কৰ্তব্য আছে আগতে মৌলিক কৰ্তব্যৰ সংখ্যা আছিল 10টা কিন্তু 2002 চনৰ যেটো 86তম সংশোধনী হৈছিল সেই সংশোধনীত 10টাৰ পৰা 11টা মৌলিক কৰ্তব্য কৰা হৈছিল আৰু এই 11 নম্বৰ কৰ্তব্যটো হৈছে যে 6 বছৰৰ পৰা 14 বছৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ বাবে অভিভাৱকৰ দায়িত্ব নেক্সট what is the ratio of Indian national flag ভাৰতীয় যিখন জাতীয় পতাকা সেই পতাকাখনৰ ৰেচিঅটো কিমান অনুপাতটো কিমান 3:2 2:3 3:4 সো শুদ্ধ উত্তৰটো হৈছে অপচন ই 3:2 আৰু এটা কথা মনত ৰাখিব ভাৰতীয় যিখন জাতীয় পতাকা সেই পতাকাখনৰ নাম প্ৰথমতে আছিল ত্ৰিৰংগ পতাকা আৰু সেই ত্ৰিৰংগ পতাকাখন জাতীয় পতাকালৈ ৰূপান্তৰ কৰা হৈছিল 1947 চনৰ 22 জুলাই তাৰিখে মনত ৰাখিব নেক্সট
What is the time limit to complete the national anthem Janagana Mana? So আমাৰ যিটো ৰাষ্ট্ৰীয় সংগীত জনগণ মন এই সংগীতটো গোৱাৰ সময়সীমাটো কিমান according to guideline 52 second 55 second 59 second so right answer is option A 52 second পিছৰ প্ৰশ্ন who is called the safeguard of fundamental rights অৰ্থাৎ মৌলিক অধিকাৰসমূহৰ ৰক্ষক বা ৰক্ষা কৱচ বুলি কাক কোৱা হয় judiciary government president so right answer is option A ন্যায়পালিকাই হৈছে ভাৰতৰ নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহৰ ৰক্ষক বা ৰক্ষা কৱচ next the longest written constitution in the world is বিশ্বৰ সৰ্ববৃহৎ অৰ্থাৎ আটাইতকৈ দীঘল যিখন লিখিত সংবিধান সেইখন হৈছে ইণ্ডিয়ান কনষ্টিটিউশ্যন অফ USA অৰ্থাৎ আমেৰিকাৰ সংবিধান কনষ্টিটিউশ্যন অফ UK অৰ্থাৎ ইংলেণ্ডৰ সংবিধান সো ৰাইট আনসাৰ ইজ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাৰতীয় সংবিধানখনেই হৈছে বিশ্বৰ আটাইতকৈ দীঘলীয়া সংবিধান সো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব পাৰিছে সো সকলোলৈকে পুনৰ মই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ